তো কেতিয়া খোৱা নাই সেইকাৰণে টেষ্ট কৰি চাম আজি প্ৰথমবাৰ। তো গাইজ চাবলৈ চোৱা কেনেকুৱা লাগিছে পিজ্জাটো। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। তো আমি বাগানৰ মাজত এতিয়া খেলিছোঁ ক্ৰিকেট, আৰু এতিয়া মই হয় বেটছমেন পাৰ্টি। তো সিহঁতি বহুত বেয়া ৰাউণ্ড ঠুকি দিছে, তো বনাব পাৰিম নাই সেইটো নাজানো। বহুত ৰাউণ্ড ঠুকি দিছে মানে বহুতেই। তো গাইজ গাঁৱৰ পিনৰ পৰা ক্ৰিকেট খেলি কিনে আহি গ'লোঁ, আৰু এতিয়া মই চাইকেলটো বনাবলৈ যাওঁ। বহুত দিনৰ পৰা এনেকুৱাই পৰি আছে। এই ভিতৰত চক, এই গোটেই ভিতৰত বেয়া হৈ গৈছে। তো সেইটোৱে বনাবলৈ যাওঁ। বহুত কষ্ট হয়, চাইকেলটো ইমান বাৰ বেয়া হৈছে নহয়। তো গাইজ এতিয়া চাইকেলটো বনাই কিনে আহি গ'লোঁ, আৰু এতিয়া গুইজান লৈ গৈছোঁ লগৰটোৰ লগত। তো লগৰটোৱে কামত গৈছোঁ। তো লগৰটোৱে ৰখি আছে মোৰ কাৰণে। তো সোনকালে ওলাই কিনে গৈছোঁ। চ हाँ दे। তো এতিয়া গুইজান যাবলৈ আমি পাই গ'লোঁ বাইক, লগৰটোৰে বাইক হয়। তো গাইজ গুইজান আহি পাই গ'লোঁ, আৰু লগৰটোৱে পূৰা দোকানত বস্তু লৈ আছে। তো এইটো কি বস্তু ক'ব নোৱাৰোঁ আৰু। তো গাইজ বস্তুটো লোৱা হৈ গ'ল, কিন্তু বস্তুটো কি হয় সেইটো ক'ব নোৱাৰোঁ। বাইকটা ঘূৰাই লে। তো এইটো আমাৰ কাৱাছাকি। তো কাৱাছাকিটা ঘূৰাম। তো চব কাম হৈ গ'ল। তো গাইজ বস্তুটো লৈ কিনে লগৰটোৰ ঘৰত আহি গ'লোঁ, আৰু বস্তুটো আছিলে এনেকুৱা ক'ব নোৱাৰোঁ, খালি ইংগিত এটা দি দিওঁ। এইটো আছিলে বস্তুটো। তো সেইটোৱে লৈ কিনে আহি গ'লোঁ গুইজানৰ পৰা। তো গাইজ ইমান গৰম লাগিছিলে নহয়, একদম এটা স্পৰ্টিং পিন্ধিছোঁ, হাফ স্পৰ্টিং, অকণমান একদম হাফ। তো আজি ইমান ৰ'দ ওলাইছে নহয় এতিয়া। আৰু পাপাই আনি দিছে, এইটো কি হয়, এই ফলটো কি ফল হয় নাজানো মই নামটো। এইটো চব, এই ফলটোৰ নাম নাজানো। আৰু কুঁহিয়াৰ আনিছে, কুঁহিয়াৰটো ফ্ৰিজত থৈ দিওঁ, ঠাণ্ডা কৰি দিওঁ পূৰা, এতিয়া বেছি ভাল লাগিব খাই কিনে। ইয়াতে থৈ দিওঁ। তো গাইজ আমি দিনৰ দিনটো এনেই বহি আছিলোঁ ঘৰত। তো বায়ে মনত পেলালে পিজ্জা অৰ্ডাৰ কৰিব পাৰে বুলি। তো আজি পিজ্জা অৰ্ডাৰ কৰিছোঁ। ফাৰ্ষ্ট টাইম মই পিজ্জা খাম। তো কেতিয়া খোৱা নাই সেইকাৰণে টেষ্ট কৰি চাম আজি প্ৰথমবাৰ। পেকিংটোতো বহুত হেভি আছে গাইজ। এইটো চাওক, हमारा পিজ্জা। অ' ইয়ে। তো গাইজ চাবলৈ চাওক কেনেকুৱা লাগিছে পিজ্জাটো। 1 hour later. তো এতিয়া চাইকেলটো ঠিক কৰি কিনে এতিয়া গৈছোঁ আমাৰ বজাৰ। তো আমাৰ গাঁৱৰ পিনে আজি বজাৰ আছে। তো বহুত দিনৰ পাছত গৈছোঁ। তো ঘৰত কোনো গম নাপায়, আৰু ঘৰত গম পালে মোক গালি দিব। আমি আহিছিলোঁ, ইয়াৰ পইচা পৰি গ'ল। বজাৰটো অলমষ্ট পাই গৈছিলোঁ। তো ইয়াৰ পইচাই পৰি গ'ল 200 টকা। ক'ত পেলালে নাজানে আৰু এতিয়া। বজাৰটো ফুৰা হৈ গ'ল, এতিয়া চাইকেলটো ওলাওঁ। তো বজাৰত লগৰটোৱে যি টি ল'লে, আৰু তো এতিয়া চব পৰা বজাৰ চজাৰ কৰা হৈ গ'ল, গধূলি হৈ গ'ল। তো এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। মই চাইকেল চলাই দিওঁ। तो गाइस ये है टमाटर 60 रुपए किलो। এই বিলাহী কিনিবলৈ বজাৰ আহিছিলে। बिलाई নহয় 60 কিনিবলৈ আহিছিলো তো 60 নেপালো এই কাৰণে हाँ चल, अरे तू डायलॉग क्या बोल दे। तो बिलाती तो मेरा साइकिल दे दीजिए जनाब। হেল্ল' গাইজ, এতিয়া আহিলোঁ আমি বজাৰ পৰা, আৰু বহুত ভাগৰি গৈছোঁ, গৰমো লাগিছে, ঘামিছোঁ, কিন্তু ক'ব নোৱাৰিছোঁ। আৰু ঘৰ আহি পাই গ'লোঁ, আৰু ঘৰৰ ভিতৰত বাজিছে ভজন, হনুমান ভজন। শুনি পাইছে চাগে। কি বনাইছে ৰে? পিঁয়াজটো খাবলৈ মানা আছিলে আজি। হে না মই কেলে খাইছোঁ। মানে কি কৰিম ক, মইতো টাউনলৈ যাওঁ চোন ৰাতিপুৱা পৰা মই ভোকত সুদা চাহ খাই নহৰু পিঁয়াজ নোহোৱাৰ কাৰণে মই আজি খাবও নাই পুৰা। অকল মাছ মাংস নাখাওঁ, নহৰু পিঁয়াজ খাই দিম আৰু নোৱাৰিম আৰু মই। কেলে মাতিছিলি মোক? ৰাতিখন কি হ'ল? গধূলি মাছ লগা সময়ত দুই মই খং উঠিলে। ঐ নহয় তোৰ বাপেৰা কৈ কবি। বেছি হাঁহ টাইম ওলোৱা নাই, আৰু 1-2 বজাত ঘৰ আহিম মই। তোৰ এটা দুটা তোৰ চালা এটা দুটা আজি একো নাই অনা খাবলৈ। কোনে কি আনিছে মই। তো গাইছ এতিয়া ঘৰ আহি কিনে এক্সাৰচাইজ কৰা কমপ্লিট হৈ গ'ল, আৰু এইপিনে মই প্ৰথমবাৰ বনাইছোঁ দালিয়া মোৰ ডায়েটৰ কাৰণে। আৰু এইপিনে বায়ে ভাত বাঢ়ি আছে মাৰ কাৰণে। চব্জি আছে, অকল ইয়াত আছে দাংবডি, আলু, বন্ধাকবি নাই চাগে, আছে। তো গাইছ দালিয়া বনি কিনে পূৰা ৰেডি হৈ গ'ল। তো এতিয়া মই কেতিয়াও টেষ্ট কৰা নাই, তো আজি টেষ্ট কৰি কিনে চাম কেনেকুৱা লাগিছে। তো এইটো হয় দালিয়া, চাবলৈ অকণমান দানা টাইপৰ লাগিছে, কেঁচা চাউল নিচিনা। তো টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগিব।